যুদ্ধকালীন তৎপৰতাৰে নিৰ্মাণ নামনি দিবাং জলবিদ্যুৎ প্ৰকল্প পাৱাৰ ষ্টেচন স্থাপন হ'বলগীয়া 5টা টানেল সম্পূৰ্ণ হোৱাৰ পথত দিবাং জলবিদ্যুৎ প্ৰকল্পৰ কাম ক্ষিপ্ৰ গতিত আগবাঢ়িছে অসমৰ নদী সভ্যতা ধ্বংস কৰি চুবুৰীয়া ৰাজ্যৰ লগতে ৰঙাচিনে বৃহৎ নদীবান্ধ নিৰ্মাণ কৰাত উদ্বিগ্ন হৈ পৰিছে প্ৰকৃতিপ্ৰেমী ছাত্ৰ সংগঠনৰ নেতৃবৰ্গ গতিকে এই সন্দৰ্ভত নেতৃবৰ্গ তথা ছাত্ৰ সংগঠনে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই সন্দৰ্ভত আমাক সামগ্ৰিক তথ্যসমূহ জনাব আমাৰ সাংবাদিক জিতুল দত্তই হয় চাওক আমি ইতিমধ্যে নদীবান্ধৰ প্ৰসংগত আমি কেইবাটাও বাতৰি সম্প্ৰচাৰ কৰিছোঁ বিশেষকৈ অৰুণাচলত সৰু বৰ 135টা নদীবান্ধ নিৰ্মাণৰ যি প্ৰস্তুতি চলিছে ইয়াৰে নামনি দিবাং জলবিদ্যুৎ প্ৰকল্পৰ কাম কাজ প্ৰায় আগবাঢ়িছে দ্ৰুতগতিত আগবাঢ়িছে আৰু আমাৰ হাতলৈ যিখিনি তথ্য আহিছে এই যিটো জলবিদ্যুৎ প্ৰকল্প নামনি দিবাং ভেলীৰ ইয়াৰ যি 5টা টানেল এই টানেল প্ৰায় সম্পূৰ্ণ হৈ উঠিছে গতিকে কিমান দ্ৰুতগতিত নদীবান্ধৰ কাম আগবাঢ়িছে আৰু এই গোটেই বিষয়টোৰ সন্দৰ্ভত বা এই বিষয়টোক লৈ যেনেধৰণে অসমত সজাগতাৰ সৃষ্টি হ'ব লাগিছিলে বা প্ৰতিবাদ হ'ব লাগিছিলে এই প্ৰতিবাদ বা সজাগতা আজিলৈকে পৰিলক্ষিত হোৱা নাই কাৰণ ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে অৰুণাচলত নিৰ্মীয়মান বা নিৰ্মাণ হ'বলগীয়া যিবিলাক সৰু বৰ নদীবান্ধ আছে এই নদীবান্ধসমূহে উজনি অসমৰ প্ৰতি এটা ডাঙৰ সংকটৰ সৃষ্টি কৰিব বা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিব আৰু এই বিষয়টোত আৰম্ভণি প্ৰায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে লাগি আছে বা নদীবান্ধৰ বিৰোধিতা কৰি আছে ইয়াৰ উপৰিও বিভিন্ন জাতীয় দলসমূহে বিষয়টোৰ বিৰোধিতা কৰিবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে কিন্তু আমি শেহতীয়াকৈ যিখিনি তথ্য লাভ কৰিছোঁ যে নামনি দিবাং ভেলী জলবিদ্যুৎ প্ৰকল্পৰ যিবিলাক কাম কাজ এই কাম কাজ কিন্তু অতি দ্ৰুতগতিত আগবাঢ়িছে যাৰ কাৰণে উজনি অসমৰ প্ৰতি এটা ডাঙৰ সংকটৰ সৃষ্টি হ'বলৈ গৈ আছে এই অনুপাত মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধিবৰ্গ আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিটো নামনি দিবাং জলবিদ্যুৎ প্ৰকল্প এই প্ৰকল্পৰ কাম কাজ অতি দ্ৰুতগতিত আগবাঢ়িছে যাৰ উৎপাদনক্ষম 2800 মেগাৱাট বিদ্যুৎ শক্তি গতিকে এই যিটো জলবিদ্যুৎ প্ৰকল্পই কেনেধৰণৰ সংকটৰ সৃষ্টি কৰিব ইতিমধ্যে গোটেই বিষয়টো জল পটপটকৈ স্পষ্ট হৈ পৰিছে এই মুহূৰ্তত আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব আপুনি ইতিমধ্যে কৈছে যে অৰুণাচল প্ৰদেশৰ ওপৰত বিভিন্ন অৰুণাচল প্ৰদেশৰ নদীৰ ওপৰত এতিয়ালৈকে প্ৰায় টোটেল 135টা সৰু বৰ নদীবান্ধ নিৰ্মাণৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম কৰাৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু এতিয়া যিটো আমি দেখিছোঁ যে লোৱাৰ দিবাং যিটো হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট সেইটো 2880 অৰ্থাৎ 2880 মেগাৱাটৰ এটা বৃহৎ প্ৰকল্প আৰু এই প্ৰকল্পটো বিৰুদ্ধে ইতিমধ্যে অৰুণাচল প্ৰদেশ ইতিমধ্যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত অসমত আমি আন্দোলন আৰম্ভ কৰিছোঁ আৰু এই যিটো যেনেকৈ এই নদীবান্ধবিলাক হৈছে এই বৃহৎ নদীবান্ধবিলাক হৈছে এই নদীবান্ধবিলাকে আচলতে আজিৰ তাৰিখত কোনো এখন উন্নত মানৰ যিবিলাক ফাৰ্ষ্ট ৱৰ্ল্ড কাণ্ট্ৰি আছে এই দেশবিলাকে এতিয়া কিন্তু বৃহৎ নদীবান্ধৰ কনচেপ্টটোৰ পৰা তেওঁলোকে আঁতৰি আহিছে কিন্তু আমি ইয়াৰ পৰিৱৰ্তে দেখিছোঁ আমাৰ কেন্দ্ৰীয় চৰকাৰ বা আমাৰ অসম চৰকাৰ অৰুণাচল চৰকাৰ কেৱল তেওঁলোকে কেইটামান টকাৰ মুনাফাৰ বাবে এনেকৈ বৃহৎ নদীবান্ধবিলাক বনাই আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ শেষ কৰি দিয়াৰ কাৰণে তেওঁলোকে পৰিকল্পনা কৰিছে তাত এতিয়া আপোনালোকে চাব যে এই যিটো দিবাং লোৱাৰ দিবাং হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট এই প্ৰজেক্টটো কিন্তু ইউপিএ দিনত তেওঁলোকে এপ্ৰুভ কৰা নাছিলে কিন্তু 2014 চনত নৰেন্দ্ৰ মোদী চৰকাৰ অহাৰ পিছত 2015 চনতে তেওঁলোকে এই প্ৰজেক্টটো এপ্ৰুভ কৰি দিলে আৰু 2019 চনত তেওঁলোকে ইকনমিক এফেয়াৰ্ছৰ কমিটি বনাই য'ত নৰেন্দ্ৰ মোদীয়ে নিজে তাৰ অধ্যক্ষ হিচাপে আছিল তেওঁলোকে আচলতে এই গোটেই প্ৰজেক্টটো বনাই তেওঁলোকে এই লোৱাৰ দিবাং প্ৰজেক্টটো তেওঁলোকে চলাৰ কাৰণে তেওঁলোকে কাম কৰি আছে আৰু আমি ইতিমধ্যে জানিবলৈ পাৰিছোঁ যে তাৰ টানেলৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে কিন্তু আমি ক'বলৈ বিচাৰিছোঁ যে এইখন বিজেপি চৰকাৰে যেতিয়া শাসনলৈ আহিছিলে তেতিয়া তেওঁলোকে লোৱাৰ সুভনশ্ৰী হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট তেওঁলোকে বন্ধ কৰিম বুলি কৈছিলে সোৱণশিৰি নদীবান্ধ তেওঁলোকে বন্ধ কৰিম বুলি কৈছিলে আৰু এনেকৈ অসমৰ মানুহৰ পৰা ভোট লৈছিলে আজি সোৱণশিৰিত 2000 মেগাৱাট প্ৰকল্পৰ যিটো নদীবান্ধ তাৰ যিটো কাহিনী সেই একেই কাহিনী দিবাং হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্টৰ ক্ষেত্ৰতো হ'বলৈ গৈ আছে আমি জানো যে আপোনালোকে চাব যে এই আমাৰ যিবিলাক অৰুণাচল বা আমাৰ উত্তৰ পূৰ্বাঞ্চলত যিবিলাক নদীবান্ধৰ কথা কোৱা হৈছে এনেকুৱা বৃহৎ নদীবান্ধ আচলতে আমাৰ উত্তৰ পূৰ্বাঞ্চল বা অসমৰ অঞ্চলত বনোৱাটো জিঅ'লজিকেলি ভূতাত্ত্বিকভাৱে আৰু ছিস্মিঅলজিকেলি আচলতে কোনো ধৰণৰ এইটো আচলতে ফিজিবল জেগা নহয় উপযুক্ত জেগা নহয় ইয়াত আপোনালোকে আমাৰ জিঅ'লজিকেলি এণ্ড ছিস্মলজিকেলি এটা চেঞ্চিটিভ জ'ন এটা ইক' চেঞ্চিটিভ জ'ন তাত এনেকুৱা ধৰণৰ বৃহৎ প্ৰকল্প বনোৱাটো কোনোপধ্যেই উপযুক্ত নহয় বুলি ইয়াৰ
ইয়াৰ আগতে নদীবান বিশেষজ্ঞসকলে গুৱাহাটী IIT, গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নদীবান বিশেষজ্ঞসকলে অলৰেডি এইটো প্ৰমাণ কৰি থৈছে। তাৰপিছত কেন্দ্ৰীয় চৰকাৰে নিজে গঠন কৰি দিয়া ঠাট্টে আৰু ৰেড্ডি কমিটিও সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰিছিলে। কিন্তু এতিয়া এই দিবাং প্ৰকল্পৰ ক্ষেত্ৰত এইটো হ'বলৈ গৈ আছে যে তাত কোনো ধৰণৰ পাব্লিক হিয়াৰিং নকৰাকৈ, লোক শুনানি অনুষ্ঠিত নকৰাকৈ এনেকৈ যদি অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত নদীবান বনাই থাকে, তেতিয়াহ'লে আমাৰ উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া, শদিয়া, ডিব্ৰুগড়, শিৱসাগৰ এই গোটেই নদীবানবিলাকে আচলতে আমাৰ সামগ্ৰিকভাৱে অসমৰ জৈৱ বৈচিত্ৰ্য, অসমৰ সমাজ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব আৰু অসমীয়া জাতিটোৱে আচলতে এক ব্যাপক মানে বিপদৰ সন্মুখীন হ'ব বুলি ক্লিয়াৰ হৈছে। কাৰণ আমি ইয়াৰ আগতে আপুনি চাব যে 500 মেগাৱাট ৰঙা নদী প্ৰকল্প যেতিয়া বনাইছিলে, সেই ৰঙা নদী প্ৰকল্পৰ কাৰণে এতিয়া আপোনালোকে চাব যে ধেমাজি আৰু লখিমপুৰত ব্যাপক বানপানীৰ সৃষ্টি হয়, মাজুলীত বানপানীৰ সৃষ্টি হয়। সেইটো কেৱল 500 মেগাৱাট, এইটোত প্ৰায় 3000 মেগাৱাট যিটো দিবাং। আপোনালোকে চাব যে দয়াং যিটো নাগালেণ্ডত আছে দয়াং প্ৰকল্প কেৱল 75 মেগাৱাট। সেই দয়াং প্ৰকল্পৰ কাৰণে গোলাঘাট মেৰাপানী অঞ্চল একেবাৰে বানপানীত বিধ্বস্ত হৈ যায়। 275 ৱাটৰ কপিলি কপিলি নদীবান যিটো ডিমা হাছাওত আছে, তাৰ কাৰণে নগাঁও, মৰিগাঁও বিস্তৃত অঞ্চল প্লাবিত হৈ যায়। আৰু আপোনালোকে চাব যিটো কুৰিচু নদীবান ভূটানত আছে, সেই কুৰিচু নদীবান্ধৰ কাৰণে আচলতে নামনি অসমৰ বৰপেটা, চিৰাং, বাক্সা একেবাৰে ধ্বংস হৈ আছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে দিবাং নদীবান প্ৰকল্প বন্ধ হ'ব লাগে। কিন্তু তাৰ পৰিৱৰ্তে আপোনালোকে চাব যে নদীবান অৰুণাচলত বনাব, ক্ষতি হ'ব লোৱাৰ ষ্ট্ৰীম অৰ্থাৎ আমাৰ তিনিচুকীয়া, ডিব্ৰুগড় মানুহৰ। কিন্তু আমি অসমে তাৰ পৰা এক নহয় আমি বিদ্যুৎ নেপাওঁ, আমি কিনিব বিচাৰিম। এই সন্দৰ্ভত প্ৰতিবেদন আগবঢ়ালে আমাৰ সাংবাদিক জিতুল দত্তই। তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।